জিলাৰ বহৰমপুৰত মই নৰ্থ ইষ্ট বেষ্ট ডেন্সাৰ সিলেকশ্যন হৈ মোৰ মনটো খুবেই ভাল লাগিছে মই কামপুৰত অডিশ্যন দিছিলোঁ তাৰ পৰা মই সৰুপথাৰত সিলেকশ্যন হৈছোগে সৰুপথাৰৰ পৰা এইবাৰ মাৰ্চৰ গ্ৰেণ্ড ফাইনেলত মই 22 তাৰিখে আহি আছো ধৰ্মেশৰ আগত পাৰফৰ্মেন্স কৰিবলৈ পাম মা দেউতাই মোক বহুত সাপোৰ্ট কৰিছে মা দেউতাক বহুত ধন্যবাদ তুমি কেতিয়াৰ পৰা ডান্স শিকি আছা এনে মানে কিমান বছৰ হ'ল শিকা এতিয়া কিমান মান হ'ল এবছৰ হৈছে আচ্ছা ইয়াৰ আগত ক'ত পাৰ্টিচিপেট কৰিছিলা ডান্স কৰিছা ন মানে তুমি এনেকুৱা ৰিলিজত কৰিছা নেকি য'ত ধৰা তুমি এনেকে বাহিৰৰ মানে ডাঙৰ ধৰ্মেশ্বৰ নিচিনা কোনোবা আৰ্টিষ্ট এনেকুৱা কৰিছা এনেকে ধৰা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ক'ৰবাত কৰিছা ধৰা এনেকে তোমাৰ নগাঁও শিৱসাগৰ এনেকে কৰিছা ন মানে ডাঙৰ অনুষ্ঠান কৰিছা তুমি এনেকে ৰিলিজত কৰিছা এইটো সুধিছো মানে ফাৰ্ষ্ট টাইম পাৰ্টিচিপেট কৰিছা ফাৰ্ষ্ট টাইমে হ'ব ফাৰ্ষ্ট টাইম না তো তুমি এই কথা ক'ব পাৰিবা তুমি এবছৰ হ'ল ডান্স শিকি থকা তো এবাৰ মই প্ৰথম পাৰ্টিচিপেট কৰিছিলোঁ তো প্ৰথমটো ধৰা অকণমান ভয়ো লাগে না কি হ'ব কি নাই সেই কথাটো ক'ব পাৰা বহুত ষ্টুডেণ্ট হৈছিলে কিন্তু তাৰ মাজতে মই এই অডিশ্যনটোত চিলেক্ট হ'লোঁ তাৰ ছেমিফাইনেলত গ'লোঁ তাতো বহুত পাৰ্টিচিপেণ্ট দিছিলে তাৰ মাজতো চিলেক্ট হৈ যায় যে মই ফাইনেলত গৈ পাইছোঁ সঁচাকৈ মই বহুত এক্সাইটেড সেইটো কথা কোৱা তোমাৰ জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট কৰিলা বুজিছা